নমস্কাৰ, আপুনি চাই আছে দেশৰ এটা নিৰ্ভীক অগ্ৰণী চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। অৱশেষত মঙলদৈৰ গেদাচুৰ লকাপত সোমাল। চোৰৰ কাণ্ড চাওক। এই গেদাচুৰৰ গেঙে মানুহৰ ঘৰত সোমাই ফুল ৰূপৰ অলংকাৰ চুৰ কৰে। লগত নিয়ে সোণ জোখা মেচিন। জুখি মেলিহে চুৰ কৰে গেদাই। কম ৱেটৰ মাল পচন্দ নহয় গেদাৰ। অৱশেষত আৰক্ষীৰ জালত পৰিল দুৰ্ধৰ্ষ চুৰ গেদা। প্ৰায় 1 কোটি টকা মূল্যৰ সোণ ৰূপৰ গহনা চুৰি কৰা 3টা চোৰক মঙলদৈ আৰক্ষীয়ে অলপতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে লগতে উদ্ধাৰ কৰিলে চুৰি হোৱা অলংকাৰ। কোটি টকাৰ সোণৰ গহনা চুৰি হোৱা সন্দৰ্ভত যোৱা 17 আগষ্টত ৰুজু হোৱা এক গোচৰৰ পম খেদি 31 আগষ্টৰ নিশা বান্দিয়া গাঁৱৰ আব্দুল গনি ওৰফে গেদা নামেৰে পৰিচিত এটা দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰাৰ পিছতে ধৃত চোৰটোৰ তথ্যৰ ভিত্তিত আৰু 2টা চোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আন 2টা ধৃত চোৰ হৈছে ধুলা হীৰাপাৰাৰ নাছিৰ আলী আৰু লতাখাটৰ হাফিজুৰ ৰহমান। মঙলদৈৰ জ্যেষ্ঠ অধিবক্তা তথা তামুলীপাৰা নিবাসী দিব্যজ্যোতি চহৰীয়াৰ ঘৰত যোৱা 17 আগষ্টৰ দিনা ঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰায় 1 কোটি টকা মূল্যৰ সোণৰ অলংকাৰ চুৰি কৰিছিল এই গেদা চোৰৰ গেঙে। ঘটনাৰ তদন্ত কৰি মঙলদৈ আৰক্ষীয়ে 31 আগষ্টৰ নিশা উক্ত চুৰিকাণ্ডৰ মাষ্টাৰ মাইণ্ড অভিযুক্ত আব্দুল গনি ওৰফে গেদাক বান্দিয়াৰ নিজা ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। চোৰকেইটাৰ পৰা আৰক্ষীয়ে প্ৰায় 100 গ্ৰাম সোণ, বহু পৰিমাণৰ ৰূপৰ অলংকাৰ, এটা সোণ জোখা মেচিন, 3টা মূল্যৱান ঘড়ী, মোবাইল ফোন, বেংকৰ নথিসহ এখন বাইক আৰু বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰে। ধৃত গেদা চোৰ গেঙক মঙলদৈ আৰক্ষীয়ে ইতিমধ্যে আদালতত হাজিৰ কৰাই পুনৰ 3 দিনৰ বাবে নিজ জিম্মাত লৈছে। দুৰ্ধৰ্ষ চোৰ গেদাই ইয়াৰ পূৰ্বেও বহু চুৰিকাণ্ডৰ লগত জড়িত আছিল। যোৱা 17/8/2025 তাৰিখে তামুলীপাৰা অঞ্চলত মঙলদৈ থানাৰ অধীনৰ তামুলীপাৰা অঞ্চলত এঘৰ ব্যক্তিৰ ভালেখিনি ঘৰত সোমাই চোৰে সোণৰ অলংকাৰ লুট কৰি লৈ গৈছিলে। এই সংক্ৰান্তে উক্ত ব্যক্তিজন দিব্যজ্যোতি চহৰীয়া তেখেতে এখন এজাহাৰ দাখিল কৰিছিলে। এই এজাহাৰৰ ভিত্তিত আমি তদন্ত কৰিছিলোঁ। তদন্তত আমি গোপন সূত্ৰৰ পম খেদি যোৱাকালি প্ৰথমে এজন চোৰক আটক কৰিবলৈ সক্ষম হওঁ। সেই চোৰজন আছিলে গেদা নামেৰে আব্দুল গনি। আৰু উক্ত চোৰজনক আটক কৰাৰ পাছত পৰৱৰ্তী সময়ত আমি আৰু 2জন চোৰক আটক কৰিবলৈ সক্ষম হওঁ। তেওঁলোক ক্ৰমে নাছিৰ আলী আৰু হাফিজুৰ ৰহমান। এজনৰ ঘৰ ধুলাত লতাখাট আৰু এজনৰ খাটনিয়াপাৰা। তো এই 3জন চোৰক কৰায়ত্ব কৰাৰ পাছত তেওঁলোকৰ পজিশ্যনৰ পৰা ভালেখিনি ইতিমধ্যে লুট হোৱা সোণৰ অলংকাৰ, ৰূপৰ অলংকাৰ জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ। তাৰ লগতে এখন বাইকো জব্দ কৰা হৈছে। এই সংক্ৰান্তে আৰু অধিক তদন্ত চলি আছে। পৰৱৰ্তী পৰ্যায়ত আমি আশা কৰোঁ যে সকলোখিনি চুৰি সামগ্ৰী আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম। এই চুৰি কাৰ্যত মূলতঃ সংঘটিত কৰিছে আব্দুল গনি ওৰফে গেদাই। তেওঁ ইয়াৰে অধিবাসী হয়, গতিকে তেওঁ ঘৰটো আগৰ পৰাই টাৰ্গেট কৰি থকা বুলি আমি তদন্তত জানিব পাৰিছোঁ। আগতো তেওঁ বিভিন্ন চুৰি কাৰ্যৰ লগত জড়িত আছিলে আৰু ইতিমধ্যে কেইবাবাৰো তেওঁক জেল হাজতলৈ আগতো আৰক্ষীয়ে প্ৰেৰণ কৰিছে। তেওঁলোকক আমি বৰ্তমান অধিক তদন্তৰ বাবে 5 দিন পুলিচ ৰিমাণ্ডত বিচাৰিছোঁ, যাতে তেওঁলোকৰ পৰা আমি আৰু অধিক তথ্য আহৰণ কৰি অধিক চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। বৰ্তমানলৈকে প্ৰায় আমি 100 গ্ৰামৰ বেছি সোণৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু বাকী ৰূপৰো যথেষ্ট সামগ্ৰী আছে। তাৰ লগতে আমি নাছিৰ বোলাজনৰ এখন 2চকীয়া বাহনো জব্দ কৰিছোঁ। পৰৱৰ্তী সময়ত আমি বাকীখিনি বস্তু উদ্ধাৰ কৰিবলৈ। ব্যুৰো ৰিপৰ্ট নিউজ ওৱান নৰ্থ।